সকল আজি আলোচনা কৰিম 6 মাইলি পৰীক্ষা 2025-26 বিষয় অসমীয়া দ্ৰুত পাঠৰ প্ৰথম শ্ৰেণীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিছিল। 1 নম্বৰ দিছে উত্তৰ লিখা যিকোনো 8টা এতিয়া আছে 16 মাৰ্ক আছে, প্ৰতিটো 2 মাৰ্ক আছে। প্ৰশ্নকেইটা ধুনীয়া প্ৰশ্ন চাবা তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আছে। 2 নম্বৰ সোঁফালৰ বাকচত থকা উপযুক্ত আখৰ বহুৱাই শব্দ লিখা, ইয়াত আছে 5 মাৰ্ক। ইয়াৰ পৰা বাছি ওলাব লাগে, ইয়াত কোনটোত কি বহিব তোমালোকে বাছি ওলাই এনসাৰ কৰিবা। 2 নম্বৰ ক ফলাৰ নিয়মতে খালী ঠাই পূৰ কৰিব লাগে, কোনটোত কি হ'ব একদম সহজ। এটা প্ৰাকৰ ছাত্ৰ নিচিনা তলত দিয়া বাক্যবোৰ সঁচা নে মিছা লিখা। আগতত 4 মাৰ্ক আছিল, সঁচা নে মিছা এইটো লিখিব দিছে। 7টা আছে, 7 মাৰ্ক। সঁচা হ'লে সঁচা লিখিবা, মিছা হ'লে মিছা লিখিবা। 5 নম্বৰ একে বানানবোৰ 8টা নিমিলোৱা, ইয়াত আছে 5 মাৰ্ক আছে। তলৰ বাক্যকেইটা পঢ়ি আকাৰ থকা বানান কেইটা লিখে, ইয়াত আছে 5 মাৰ্ক। 7 নম্বৰ উত্তৰ লিখা, ইয়াত আছে 10টা আছে, 10 মাৰ্ক। ধুলিয়াই কি বা এনেকুৱা 10টা আছে। 8 নম্বৰ খালী ঠাইত উপযুক্ত আখৰ বহুৱা, ইয়াত আছে 6 মাৰ্ক আছে। 9 নম্বৰ তলৰ কবিতা মুখস্থ দিয়া যিকোনো এটা, ইয়াত আছে 5 মাৰ্ক। সোঁহাত বাওঁহাত আকাশত মেঘে গছে। 10 নম্বৰ সোঁফালৰ আখৰবোৰ বাওঁফালৰ কোনটোৰ বানানত আছে 8টা নিমিলোৱা, এটা মিলাই ল'বা, ইয়াত আছে 7 মাৰ্ক। সমুদ্ৰ লিখা, ইয়াত আছে 10 মাৰ্ক আছে। তোমাৰ নাম কি এনেকুৱা একদম সহজ। 12 নম্বৰ মুখে মুখে উত্তৰ দিয়ে, ইয়াত আছে 10 মাৰ্ক আছে। 5টা আছে, প্ৰতিটোত 2 মাৰ্কৰ। 13 নম্বৰ আভ্যন্তৰীণ মূল্যায়ন, ইয়াত আছে 10 মাৰ্ক। গতিকে এইকেইটা আছিল ক্লাছ 1ৰ কম্পিউটাৰ প্ৰশ্ন। গতিকে আজিৰ ভিডিঅ'টো এইখিনি।